এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকৰ বাবে লৈ আহিছে অন্য এক গুৰুত্বপূৰ্ণ খবৰ। দলগাঁৱৰ ডুংপাৰ অঞ্চলত পোহৰলৈ আহিছে এক ভয়ংকৰ জালিয়াতি কাণ্ড। ধন উলিয়াবলৈ বা ট্ৰান্সফাৰ কৰিবলৈ যোৱা স্থানীয় ৰাইজৰ আধাৰ কাৰ্ড আৰু আঙুলিৰ ছাপ গোপনে ব্যৱহাৰ কৰি সিম কাৰ্ড সক্ৰিয় কৰাৰ অভিযোগ উঠিছে মুক্তাৰ এণ্টাৰপ্ৰাইজ নামৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী মুক্তাৰ হুছেইনৰ বিৰুদ্ধে। দলগাঁৱৰ ডুংপাৰ অঞ্চলত পোহৰলৈ আহিছে এক ভয়ংকৰ জালিয়াতি কাণ্ড। ধন উলিয়াবলৈ বা ট্ৰান্সফাৰ কৰিবলৈ যোৱা স্থানীয় ৰাইজৰ আধাৰ কাৰ্ড আৰু আঙুলিৰ ছাপ গোপনে ব্যৱহাৰ কৰি সিম কাৰ্ড সক্ৰিয় কৰাৰ অভিযোগ উঠিছে মুক্তাৰ এণ্টাৰপ্ৰাইজ নামৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী মুক্তাৰ হুছেইনৰ বিৰুদ্ধে। অভিযোগ অনুসৰি কেন্দ্ৰলৈ ধন সম্পৰ্কীয় কামত অহা গ্ৰাহকৰ আধাৰ কাৰ্ড আৰু বায়োমেট্ৰিক তথ্য সংগ্ৰহ কৰি পৰৱৰ্তী সময়ত সেই তথ্য ব্যৱহাৰ কৰি ভুৱা তথ্যৰে VI কোম্পানীৰ সিম কাৰ্ড সক্ৰিয় কৰা হৈছে। পিছত এই সিমসমূহ বহিৰাজ্যৰ অচিনা ব্যক্তিৰ ওচৰত অবৈধভাৱে বিক্ৰী কৰি মোটা অংকৰ ধন উপাৰ্জন কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে ডংপাৰ অঞ্চলৰ একাংশ লোক এই প্ৰবঞ্চনাৰ চিকাৰ হোৱা বুলি অভিযোগ কৰিছে। ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ষুব্ধ ৰাইজে দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত দলগাঁও আৰক্ষীয়ে অভিযান চলাই মুক্তাৰ হুছেইনক আটক কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটকাধীন ব্যক্তিজনক সোধপোছ অব্যাহত ৰাখিছে। আমি ইয়াত পইচা উঠাব আহিছিলো, পইচা উঠাব অহাৰ পিছত তেওঁ পইচা উঠাইছে, উঠাই সিহঁতে ফটো মাৰি লৈছে। মই কলো এই ফটো কিয় মাৰিছা? সিহঁতে কয় কি কলো নহয়, আকৌ ফটো এতিয়া ফটো নামাৰিলে তুমি পিছত তুমি পইচা উঠাব নোৱাৰা। এইটো কৈ সিহঁতে 3বাৰ ফটো উঠাইছে, 3বাৰ ফটো উঠাই লৈ গৈছে। সিহঁতে লৈ যাই এতিয়া সিহঁতে চিম বনাইছে, আমিতো ক'ব নোৱাৰো। সেইদিনা অলপ মানুহৰ কিবা হাল্লা শুনিছো, হাল্লা শুনি পিছত আমি কলো যে তেনেহ'লে মূৰতে এনেকুৱা বনাইছে কিজানি। পিছত মোৰ ল'ৰাটো মোবাইলত হেৰি মাৰিছে, মাৰি চিম বনাইছে 3টা। আমাৰ হয়, আধাৰ কাৰ্ড ব্যৱহাৰ কৰি 3টা চিম বনাইছে তেওঁ। আগত এইটো গম পোৱা নাই। পৰহি দিনা এইটো ল'ৰা আৰু তুমি এইটো ল'ৰা মানে ই গম পালে যে মোৰ নামত চিম হৈছে। সি গম পোৱাৰ পিছত সি মোবাইলত মাৰি চালে আধাৰ কাৰ্ডটো, চাৰ পিছত হয় চিম হৈছে। হোৱাৰ পিছত ইয়াৰ লগত কিবা কিবি ঝগড়া হৈ গ'ল। ঝগড়া হোৱাৰ পিছতে আমি ৰাইজেহে গম পালো। গম পোৱাৰ পিছত আমি ৰাইজ ইয়াত বহিলো, লগত গামবুঢ়া লাট গামবুঢ়া লৈ তেওঁৰ গাৰ্জেন লৈ বহিলো। বহাৰ পিছত এই কথা আছিল যে আমাৰ এইখিনি গোটাইখিনি সি মেনেজ কৰি দিব, ক'ত কিবা কি কৰিছে নকৰিছে মেনেজ কৰি দিব। আমি তেওঁক সোমাই দিলো 2 ঘণ্টা সময় কালি। 2 ঘণ্টাৰ পিছতে কৰক, কৰাৰ পিছত সি মানে নোৱাৰিলে। যেতিয়া ওলাই আছে মানে কিমান ওলাই আছে মই ক'ব নোৱাৰো। চবৰে যিখিনি ইয়াত 30 মানুহ যিখিনি আহিছে ইয়াত পইচা ল'বলৈ, পইচা দিয়াৰ পিছত গোটাইখিনি মানুহৰ মানে ফটো এখনকে লৈ লৈছে। ফটো লোৱাৰ সময়ত বুলি কৈছে যে তোমালোকে পিছত পইচা নুঠে কাৰণে মই ফটো এটা ললো। কিন্তু এনেকুৱাকৈ সিহঁতে চিম বনাই আছে। চিম বনাই কি কৰে সি জানে, কি কৰে বিকি আছে নেকি। আমাৰতো এইটো সন্দেহ সি বিকি আছে। এইটো সন্দেহ আমাৰ যে বিকি আছে, সিহঁতে বিকি থাকোঁতে মই একদিন বিপদত পৰি যাম। এইটোৰ কাৰণে আমি গামবুঢ়া চামবুঢ়া লৈ কালি বহিলো। বহাৰ পিছত সি মানে আমাক এইটো বুজাব নোৱাৰাৰ পিছতে আমি পুলিচ আনি উঠাই দি দিলো। কিন্তু এইটো কথা হ'ল আমাৰ এতিয়া থানাৰ পৰা আমাৰ এটা আপত্তি যে এইটো আমাৰ এটা ৰাইজ বিপদত পৰিব নালাগে, এইটো কাৰণে আমি আইনৰ ওচৰত গৈছো। আগতে গম পোৱা নাইকিয়া, আমাৰ গাঁৱত সোমাইছে, গাঁৱত সোমাই ঘৰত সোমাই পিনি কৈছে যে আধাৰ কাৰ্ড আপডেট মাৰিব লাগে। তো আমি জানো যে আধাৰ কাৰ্ড আপডেট মাৰিবই লাগে চবকেইটা। আধাৰ কাৰ্ড আপডেট মাৰিব দিছে আৰু পইচাও লৈছে। এটা আধাৰ কাৰ্ডৰ পৰা 50 টকাকৈ লৈছে। আমাৰ ঘৰৰ পৰা 4টা আধাৰ কাৰ্ড লৈ পিনি 50 টকাকৈ 200 টকা লৈ আহিছে। এতিয়া মই গম পাই আছো যে আধাৰ কাৰ্ডৰ নামত চিম বনাই আছে, চিম বনাই পিনি 2 নম্বৰ কৰি বিক্ৰী কৰি আছে। কি নাম তেখেতে? মুক্তাৰ হুছেইন। মুক্তাৰ হুছেইন। আপুনি কেনেকৈ গম পালে? আমি কালি গম পালো ৰাইজৰ পৰা। গাঁওখনৰ নাম কি? গাঁওখনৰ বৰুৱাজান, আমাৰ বৰুৱাজান ঘৰ। আমাৰ চবকেইটা ঘৰত গৈছে, গৈ পিনি লৈ আহিছে। আমি এইখিনি জানো। আমাৰ কথা হ'ল এইটো যে আমাৰ নামত চিম গোটেইকেইটা মানুহৰ আছে, আমি চলাই আছো, ৰানিং চলি আছে। তথাপি যে আমাৰ নামত চিম আকৌ সি বনাই আছে 2 নম্বৰী কৰি, এইটোতো বেয়া কাম কৰিছে। এতিয়া ৰাইজৰ মানুহে ধৰিছে, ধৰি পিনি থানাত আৰক্ষীক জমা দিলে। এতিয়া আৰক্ষী তাত মই এইটো অনুৰোধ জনাইছো যে এইটো তদন্ত কৰি পিনি বিচাৰটো কৰিব লাগে।